মোৰ নাম কল্পনা আৰু কেইদিনমানৰ ভিতৰতে মোৰ বয়স হ'বগৈ 22 বছৰ। মোৰ পৰিয়ালত 4জন সদস্য আছে, যাৰ ভিতৰত মই, মোৰ ভাই আৰু মোৰ মা-দেউতা। মোৰ ভাইটিয়ে এটা কোম্পানীত চাকৰি কৰে। সেই সময়ৰ কথা যেতিয়া মোৰ বয়স আছিল 14 আৰু 15 বছৰৰ ভিতৰত। মই মোৰ কলেজৰ বান্ধৱীসকলৰ সৈতে থাকোঁতে সিহঁতৰ বিষয়ে বহু কথা গম পালোঁ। কিন্তু মই এনেকুৱা কাকোৱে বিচাৰি পোৱা নাছিলোঁ, যাৰ সৈতে মই এই সকলোবিলাক কৰিবলৈ পাৰিলোঁ হয়। মোৰ ককাদেউতা অসুস্থ আছিল, সেয়েহে হঠাতে এদিন দেউতা আৰু মায়ে কেইদিনমানৰ বাবে তেওঁক চাবলৈ গাঁৱৰ ঘৰলৈ গৈছিল, আৰু সেইটো সময়ত ঘৰত মই অকলে থাকিবলগীয়া হৈছিল। মোৰ ককা আইতা দুয়ো গাঁৱতে বাস কৰিছিল, সেয়েহে কেতিয়াবা দেউতা গাঁৱলৈ গৈছিল। এনেকৈ এদিন হঠাতে ককা দেউতাৰ স্বাস্থ্য বহুত বেয়া হৈ গৈছিল, আৰু সেইবাবে মা দেউতা গাঁৱলৈ গৈছিল। এনেকৈ এতিয়া সন্ধিয়া মই শাক পাচলি বজাৰলৈ বুলি ওলাই গৈছিলোঁ। দেউতাই মোক নিজেই বজাৰলৈ গৈ শাক পাচলি আনি ল'বলৈ কৈছিল, সেইবাবে মই বজাৰলৈ যাবলগীয়া হ'ল। বজাৰৰ পৰা আহি থকাৰ সময়ত মই মোৰ কলেজৰ বন্ধু কমলক লগ পাইছিলোঁ, আৰু সি তেতিয়া মোক দেখি ক'লে, আৰে কল্পনা, তুমি কেনে আছা? মই তেতিয়া ক'লোঁ, মই ঠিকেই আছোঁ। তোমাৰ কথা কোৱা, তুমি ইয়াত কি কৰি আছা? কমলে মই পঢ়া কলেজখনতে পঢ়িছিল, আৰু সি আমাৰ কলেজৰ ছিনিয়ৰ ছাত্ৰ আছিল। দেখিবলৈ সি অতি ধুনীয়া, আৰু তাৰ ব্যক্তিত্বও যথেষ্ট পৰিমাণে অতি সুকীয়া আছিল। কলেজত আমি দুয়োৰে প্ৰায় কথা পাতিছিলোঁ। সি তেতিয়া ক'লে যে মোৰ এজন বন্ধুৰ সৈতে কিবা এটা কাম আছিল, সেয়েহে মই তাক লগ কৰিবলৈ ইয়ালৈ আহিছিলোঁ। তুমি ইয়াত কি কৰিবলৈ আহিছা? মই ক'লোঁ, মোৰ ঘৰটো ওচৰতে আছে, সেইবাবে মই বজাৰ কৰিবলৈ আহিছিলোঁ। কমলে তেতিয়া ক'লে যে ব'লা, তোমাক আজি মই ঘৰত থৈ আহোঁগৈ বুলি। সি বহুত কেয়াৰিং স্বভাৱৰ আছিল, আৰু সকলোৰে সৈতে খুব সুন্দৰকৈ কথাবিলাক পাতিছিল। আগৰে পৰাই সি এনেকুৱাই আছিল। তাৰপিছতে মই ক'লোঁ যে নালাগে, মই অকলেই যাবলৈ পাৰিম। তেতিয়া সি কৈছিল যে কোনো চিন্তা কৰিবলগীয়া কথা নাই, মই তোমাক তোমাৰ ঘৰত থৈ আহিমগৈ। অৱশেষত সি মোক তাৰ কথাত মান্তি কৰালে যে সি মোক ঘৰলৈকে এৰি দিব, আৰু তাৰপিছত সি গুচি যাব। ময়ো এতিয়া মনতে ভাবিবলৈ ধৰিলোঁ যে এইটো অজুহাততে মই তাৰ সৈতে কথা পাতিবলৈ পাৰিম। তাৰপিছত মই তাৰ বাইকত উঠিলোঁ, আৰু সি মোক ঘৰলৈকে এৰি দিছিল। মই তেতিয়া কমলক ক'লোঁ যে ঘৰৰ ভিতৰলৈ আহা। তেতিয়া সি কৈছিল যে মই আকৌ আহিম কেতিয়াবা। তেতিয়া মই কৈছিলোঁ, ভয় কৰিব নালাগে, ঘৰত কোনো মানুহ নাই, মই এতিয়া অকলেই আছোঁ। মোৰ দেউতালৈ সকলোৱে ভয় কৰিছিল, কাৰণ তেওঁ এগৰাকী বহুত খঙাল ব্যক্তি আছিল। প্ৰায় সকলোৱে তেওঁৰ মেজাজলৈ ভয় খাইছিল, আৰু সেইবাবেহে কোনেও মোৰ লগত কথা পাতিবলৈ সাহস কৰা নাছিল। কমলেও মোৰ দেউতাৰ বিষয়ে ভালকৈ জানিছিল। মোৰ কথা শুনি সি এটা হাঁহি মাৰি ভিতৰলৈ আহিল, আৰু মই ক'লোঁ, তুমি কি খাবা? সি তেতিয়া একো কোৱা নাছিল। মই তাক কৈছিলোঁ, ৰ'বা, মই তোমাৰ বাবে চাহ বনাই আনি আছোঁ। সি কৈছিল যে সি বাথৰুমলৈ যাব। এতিয়া মই তাক বাথৰুমটো দেখুৱাই দিছিলোঁ, আৰু সি বাথৰুমলৈ ফ্ৰেছ হ'বৰ বাবে গুচি গ'ল। ইতিমধ্যে সি অহাৰ আগতেই মোৰ চাহ বনোৱা হৈ গৈছিল, কিন্তু সি এতিয়াও বাথৰুমৰ পৰা ওলাই অহাই নাছিল। অৱশেষত কথাটোনো কি বুলি মই তাক বিচাৰি বাথৰুমৰ ফালে যাবলৈ ধৰিলোঁ। মই দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছিলোঁ, আৰু তাৰপিছত মই তাক দেখি আচৰিত হৈছিলোঁ, আৰু বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া মোক দেখাৰ লগে লগে সিও উচপ খাই উঠিছিল। তাৰপিছত সি বাথৰুমৰ পৰা ওলাই আহি মোক ক্ষমা খুজি কৈছিল, কল্পনা, মোক তুমি ক্ষমা কৰি দিয়া। এই বুলি কৈ সি মোৰ হাতখনত ধৰিছিল, আৰু লগতে ক'লে যে তোমাৰ বাথৰুমত তোমাৰ কাপোৰৰ সৈতে মই কি কৰি আছিলোঁ, এই কথাটো প্লিজ তুমি কাকোৱেই নক'বা। মই তেতিয়া ক'লোঁ যে তুমি এইবিলাক কাম কৰিবলৈ লাজ কৰিব লাগে। সি তেতিয়া ক'লে, মই তোমাক বহুত ভাল পাওঁ, অনুগ্ৰহ কৰি মোক তুমি ক্ষমা কৰি দিয়া। মই ক'লোঁ, ঠিক আছে, কোনো চিন্তা নাই, তুমি এতিয়া চাহ খাই লোৱা। চাহ খোৱাৰ পিছত কমলে ক'লে যে কল্পনা, তোমাৰ লগত মোৰ এটা কথা আছিল। তেতিয়া মই ক'লোঁ যে কি কথা, ক'ব পাৰিবা? তাৰ কথা শুনি মই কিবা এটা কোৱাৰ আগতেই সি মোক দুবাহুৰ মাজত ল'বলৈ যত্ন কৰিলে। তেতিয়া মই তাক লগে লগে আঁতৰাই মই ক'লোঁ যে তুমি এইবিলাক কি কৰি আছা? মই এতিয়া তাৰ এনেকুৱা আচৰণত একেবাৰে ভয় খাই গৈছিলোঁ। মই তাৰ কথাবিলাক একেবাৰে বিশ্বাস কৰিব নোৱাৰিলোঁ, কাৰণ সি দেখাত আটাইতকৈ স্মাৰ্ট ল'ৰা আছিল, আৰু মই এজনী সাধাৰণ ছোৱালী আছিলোঁ। মই এতিয়া বিশ্বাসেই কৰিব পৰা নাছিলোঁ যে সি মোক ভাল পায় বুলি, কিন্তু সি হঠাতে এইবোৰ কি কৰি আছিল দেখি মই একেবাৰে ভয় খাই গৈছিলোঁ, আৰু লগে লগে মই ক'লোঁ, তুমি এইবোৰ কি কৰি আছা? তেতিয়া সি ক'লে যে চোৱা, তোমাক মই প্ৰথম দেখাৰ পৰাই ভাল পাই পেলাইছিলোঁ, কিন্তু মই তোমাক কেতিয়াও কথাটো ক'ব পৰা নাছিলোঁ।
মই তোমাৰ বন্ধু বান্ধৱীসকলৰ পৰা সুধি গম পাইছিলোঁ যে তোমাৰ কোনো প্ৰেমিক নাই বুলি। তোমাৰ বান্ধৱী সুমনে মোক কৈছিল যে তুমি হেনো প্ৰাপ্তবয়স্কৰ চিনেমাবিলাক চাই বহুত ভাল পোৱা বুলি। মই তেতিয়া কৈছিলোঁ এই সকলোবোৰ মিছা কথা। সি কৈছিল কল্পনা মই তোমাৰ বিষয়ে সকলো জানো, এতিয়া মিছা কৈ আৰু কোনোৱেই লাভ নাই। মই জানো যে তোমাৰ এইবিলাকত আগ্ৰহ আছে, কিন্তু মই এতিয়া বুজি পোৱা নাই যে তুমি এই কথাবিলাক কিয় মানি নোলোৱা। কলেজৰ কিছুমান ছোৱালীৰ বাহিৰে সকলোৰে একোজনকৈ বয়ফ্ৰেণ্ড আছে, কেৱল তোমাৰহে নাই। এতিয়া প্লিজ তুমি সন্মতি দিয়া মোৰ প্ৰেমক। মই তোমাক বহুত ভাল পাওঁ, আৰু যদি তুমি বিচৰা মই তোমাক একো ব্যাখ্যা নকৰাকৈ চিনেমাখন দেখুৱাবলৈ পাৰিম। মই ইয়াক এনেদৰে তোমাক দেখুৱাম যে তুমি সেই বস্তুবোৰ বাৰে বাৰে চাবলৈ বিচাৰিবা। মই এতিয়া ধৰিব পৰা নাছিলোঁ যে আচলতে এইবিলাক সি কি কথা কৈ আছিল। আৰু লগতে সি কৈ আছিল যে যদি তুমি বিচৰা তেনেহ'লে সুমনক ফোন কৰিব পাৰা আৰু তাইক কথাটো সুধি ল'বলৈ পাৰিবা। তেতিয়া মই খঙত লগে লগে সুমনলৈ ফোন লগালোঁ। আৰু এনেকৈ এতিয়া তাইৰ লগত কথা পাতি কমলে যে কলেজত আৰু কাক কাক ভাল পায় সেয়া মই নিশ্চিত কৰি ল'লোঁ। তাই তেতিয়া কৈছিল যে সি হেনো মোক পাগলৰ দৰে ভাল পায় বুলি। আৰু লগতে মই এইটো কথাও কৈছিলোঁ যে তুমিও তাক বহুত ভাল পোৱা বুলি। এতিয়া কথাটো শুনাৰ পিছত মই ফোনটো কাটি দিলোঁ। এতিয়া মই বুজি পাইছিলোঁ যে সঁচাকৈয়ে চাগে কমলে মোক বহুত ভাল পায় বুলি। সি এতিয়া মোৰ ওচৰলৈ আহিছিল, আৰু সি ওচৰলৈ অহাত এতিয়া ময়ো প্ৰতিবাদ কৰা নাছিলোঁ, কাৰণ এতিয়া ময়ো তাক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। নহ'লে এতিয়ালৈকে মই প্ৰতিবাদ কৰি তাক অস্বীকাৰ কৰিলোঁ হয়, আৰু খঙত তাক ইয়াৰ পৰা মই খেদি পঠিয়ালোহেঁতেন। তাৰপিছত সি ক'লে যে ব'লা আমি ভিতৰলৈ যাওঁ। ময়ো এতিয়া ইংগিতেৰে তাক মোৰ সন্মতি প্ৰদান কৰিছিলোঁ। তাৰপিছতে কমল আৰু মই সুখৰ সেই পৃথিৱীখনত সোমাই পৰিছিলোঁ, আৰু এনেকৈ আমি দুয়োৱে নিজৰ কাম কৰাত ব্যস্ত হৈ পৰিছিলোঁ। এতিয়া এই কামটো কৰি থাকোঁতে মই বহুত আনন্দ উপভোগ কৰিছিলোঁ। এইটো মোৰ যৌৱনৰ প্ৰথম অভিজ্ঞতা আছিল, সেয়েহে মই বহুত সুখ অনুভৱ কৰিছিলোঁ। আৰু এতিয়া মই তাৰ লগত কামটো জোৰে জোৰে কৰিবলৈ ধৰিলোঁ। এনেকৈ আমি কামটো কৰি থাকোঁতে ইজনে সিজনক আমি সন্তুষ্ট কৰিব পৰা নাছিলোঁ। সেইকাৰণে প্ৰায় আমি 6 ঘণ্টামান কামটো কৰিবলগীয়া হৈছিল। অৱশেষত এনেকৈ কৰি কৰি আমি স্বস্তিৰ উশাহ এটা ল'লোঁ। তাৰপিছত মই কমলৰ বাবে আমৰ ৰস বনাই তাৰ ভিতৰত কিছু কাজু মিহলাই দিছিলোঁ। খোৱাৰ পিছত সি কৈছিল যে এতিয়াহে মোৰ ভাল লাগিছে, আজি মোৰ সকলো শক্তি শেষ হৈ গৈছিল। সঁচা কথা ক'বলৈ গ'লে কল্পনা, মোৰ আজি বহুত ভাল লাগিল। এই মুহূৰ্তটো মই সদায় মনত ৰাখিম। সি যোৱাৰ পিছত মই দুপৰীয়া আহাৰ খালোঁ। খন্তেক পিছতে সি মোলৈ ফোন কৰিলে, আৰু আমি কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। সি তেতিয়া ক'লে কল্পনা, আজি আমি অতিবাহিত কৰা সময়খিনি এতিয়া মোৰ বাৰে বাৰে মনলৈ ভাহি আহিছে। মোৰ এতিয়া এনেকুৱা লাগিছে যেন মই পুনৰ তোমাৰ ওচৰলৈ উভতি যাম। মই তেতিয়া ক'লোঁ যে ধন্যবাদ তোমাক কোৱাৰ বাবে। মই তোমাক কওঁ যে আজি দেউতাই ফোন কৰিছিল, তেওঁ আজি ঘৰলৈ আহিব নোৱাৰে বুলি, কাৰণ ককাৰ স্বাস্থ্য এতিয়াও উন্নত হোৱা নাই। ককাক এতিয়া চিকিৎসালয়তে ৰাখিব লাগিব, সেইবাবে তেওঁ অহা 10 দিনলৈ আহিব নোৱাৰিব আৰু তাতে থাকিব লাগিব। এইটো শুনি কমলে আনন্দতে জাপ মাৰি উঠিছিল আৰু ক'বলৈ ধৰিলে যে সঁচাকৈয়ে নে কল্পনা। তেতিয়া সি কৈছিল যে এইটো কথাই মই শুনিবলৈ বিচাৰিছিলোঁ, আৰু এতিয়া মোৰ কেতিয়া ৰাতি হওক এনেকুৱা লাগিবলৈ ধৰিছে, আৰু কেতিয়ানো আমি ৰাতিৰ সেই সুখৰ মুহূৰ্তখিনি অনুভৱ কৰিবলৈ পাৰিম। এতিয়া আমি দুয়োজনে ৰাতিলৈকে একেৰাহে কথা পাতিয়েই থাকিলোঁ, কাৰণ আমাৰ দুয়োৰে বাবে অপেক্ষা কৰাটো বহুত কঠিন হৈ পৰিছিল। ৰাতি শোৱাৰ লগে লগে সি মোৰ ঘৰলৈ আহিছিল, আৰু আজি মই তাৰ প্ৰিয় খাদ্য বনাইছিলোঁ। এনেকৈ আমি দুয়োজনে ৰাতিৰ আহাৰ গ্ৰহণ কৰিলোঁ, আৰু আজিৰ এই দিনটো আমি চিৰদিনৰ বাবে স্মৰণীয় কৰি ৰাখিবলৈ বিচাৰিছিলোঁ। এতিয়া এনেকৈ ৰাতিৰ কামনা পূৰণৰ সময় আহি পৰিছিল। সি আজি মোৰ ঘৰতে আছিল, আৰু তাৰ ঘৰত কৈছিল যে সি পঢ়া শুনা কৰাৰ কাৰণে তাৰ বন্ধু এজনৰ ঘৰলৈ গৈ আছে বুলি। এনেকৈ আজি ৰাতি আমি ইজনে সিজনক প্ৰাণ ভৰি মৰম কৰিছিলোঁ। এজনে যদি কেতিয়াবা ইজনৰ ওপৰত আৰু ইজনে কেতিয়াবা ইজনৰ ওপৰত উঠি আমি একেৰাহে কৰিবলৈ ধৰিছিলোঁ। এতিয়া এনেকুৱা লাগিছিল যেন আজিৰ ৰাতিটো শেষেই নহওক। প্ৰেম হৈছে এনেকুৱা এটা বস্তু য'ত আমি একোকেই দেখা নাপাওঁ। আমাৰ লগতো এতিয়া এনেকুৱাই হৈ গৈ আছিল। আমি দুয়োজনে সেই মুহূৰ্তটো অতি ঘনিষ্ঠভাৱে এতিয়া অতিবাহিত কৰিবলৈ ধৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব।
আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।